Dear students, I again welcome you to your channel English Gyan Academy and also today's class. Today we shall discuss another topic, past perfect continuous tense. Past perfect continuous, and the structure of such sentences or the sentences of past perfect continuous tense is subject, had, instead of have verb. This is also have verb. Past form of the have is had. So subject, after subject we have to insert had, been, verb plus ing. গোটেইবিলাক টেন্সৰ ক্ষেত্ৰত পাৰফেক্ট কন্টিনিউয়াছৰ ক্ষেত্ৰত এইটো আছিল সাবজেক্টৰ পিছত হেভ ভাৰ্ব তাৰপিছত বিন ভাৰ্ব আইএনজি হলে তো এই হেভ ভাৰ্বৰ ঠাইত যেহেতু আমি পাষ্টৰ কথা ডিসকাস কৰিছো গতিকে হেড লাগিব ইয়াত বাক্য গঠনটো আমাৰ স্পষ্ট হ'ব লাগিব আমি ইয়াৰ আগতে পাৰফেক্ট কন্টিনিউয়াছ প্ৰেজেন্টৰ পঢ়িছিলো হলে তো প্ৰেজেন্টৰ পাৰফেক্ট কন্টিনিউয়াছ আৰু পাষ্টৰ পাৰফেক্ট কন্টিনিউয়াছৰ সেন্টেন্স স্ট্ৰাকচাৰ প্ৰায় একেটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ ত ইয়াত হেড ডৰ ঠাইত হেভ বা হেজ আছিল ইয়াত হেড আছে বাকি গোটেইখিনি স্ট্ৰাকচাৰ একেই এইখিনি আমি স্পষ্টভাৱে বুজিব লাগিব তো পারফেক্ট কন্টিনিউয়াস টেন্সে কি বুজাইছিল পারফেক্ট কন্টিনিউয়াস টেন্সে ধৰি লোৱা আমি এইটো জায়গাত আছো নাও ইফালৰ খিনি ফিউচাৰ এটো আমি এতিয়া আমাৰ ডিসকাসৰ টপিক নহয় আমি এইফালৰ খিনি ডিসকাস কৰিম এটো ফিউচাৰ নাও টু হৈছে প্ৰেজেন্ট গতিকে নাও ইফালৰ গোটেইখিনি হৈছে পাস্ট এতিয়া আমি এইখিনিত হোৱা কাম এইখিনিতে হোৱা কাম এইখিনিত হোৱা কাম এইখিনিত হোৱা কাম এইবিলাক গোটেইখিনিক আমি সিম্পলি ইয়াৰ পৰা আমি যদি ক'ব বিচাৰো তেতিয়া হলে এটো আমি গোটেইখিনি পাস্ট সিম্পল পাস্ট টেন্সত আমি লিখিব লাগিব মই কিবা এটা কাম ইয়াত কৰিলো এইটো সময়ত কৰিলো সিম্পল পাস্টৰ স্ট্ৰাকচাৰত বা সিম্পল পাস্ট টেন্স আমি ইউজ কৰিব লাগিব এতিয়া আমি এটা ধৰি লৈছো আজি নাও এটো আজি এতিয়াৰ সময় এটো ধৰি লোৱা বেলেগ এদিনাখন 3-4 দিন মান আগত এটা নিৰ্দিষ্ট সময়ত আমি আছিলো সেই সময়টোত এটো নাও হৈ আছিল হলে বুজি পালানে এটো আজিৰ কথা কৈছো মই এতিয়া অলপ দেৰিৰ কাৰণে আজিৰ কথাটো বাদ দিছো আমি 2-3 দিন মান আগত কোনোবা এটা নিৰ্দিষ্ট সময় এটা ধৰি লোৱা এইটোই সময়ত তেতিয়া এইটো সময়ত হলে সেইটো সময়ৰ কাৰণে নাও আছিল গতিকে ইয়াৰ পৰা আগত যিমান বিলাক কাম হৈছিল আমি কি কৰিছো হয় আমি তেতিয়া প্ৰেজেন্ট পারফেক্টত কৰিছিলো যেনেকৈ ইয়াৰ আগৰ কামবোৰ আমি প্ৰেজেন্ট পারফেক্টতো ক'ব পাৰো বা সিম্পল পাস্টতো আমি ক'ব পাৰো হেতু কোৱা নিজৰ কোৱা টাইপটোৰ লগত কথা আছে আৰু আমি পৰীক্ষা কেন্দ্ৰিক ভাবে যদি কথাটো কওঁ তেতিয়া হলে আমাক সময়টো যি ধৰণে দিছে ইয়াৰ পৰা ইয়াতে হোৱা কামটোৰ সময়টো যদি আমাক আমি অস্পষ্ট পাস্টৰ অস্পষ্ট সময় যদি দিয়া থাকে হলে আনসার্টেইন পাস্টৰ সময় দিয়া যদি থাকে তেতিয়া হলে হেতু প্ৰেজেন্ট পারফেক্ট হ'ব আৰু পাস্টৰ সময়টুক যদি আমাক সার্টেইন কে দিয়া থাকিব নিৰ্দিষ্টকে দিয়া থাকিব স্পষ্টকে যদি দিয়া থাকিব ইয়েস্টারডে হলে দ্যাট ডে লাস্ট উইক 2 years ago এনেকৈ যদি দিয়া থাকে তেতিয়া হলে হেতু পাস্ট ইনডেফিনিট হ'ব সেইখিনি আমি আগতে পাইছিলো এতিয়া ইয়াতো তেনেকৈ এটো প্ৰেজেন্ট পারফেক্টতো লিখিব পাৰো আৰু পাস্ট ইনডেফিনিটতো লিখিব পাৰো এতিয়া আমি যদি চাও এইটো সময়ত কৈ থকা সময়ত ইয়াত হোৱা কামটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস এতিয়া আমাক প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টু কি হৈছিল কোনোবা এটা কাম এনেকুৱা পাস্টৰ কোনোবা এটা সময়ত আৰম্ভ হৈ গৈ আছে এইখিনিৰ শেষ হলো হেতু ইয়াৰ পৰা চালে প্ৰেজেন্ট পারফেক্টে হ'ব ইয়াত হোৱা কামটোক যদি মই প্ৰেজেন্ট পারফেক্ট কওঁ ইয়াত হোৱা গোটেই প্ৰেজেন্ট পারফেক্ট গতিকে ইয়ালৈকে যদি হয় এটো প্ৰেজেন্ট পারফেক্টে হ'ব কিন্তু কন্টিনিউয়াস হ'বলৈ হলে কামটো ইয়াৰ ভিতৰত সোমাই থাকিব গতিকে এইটো এই সময়টো থাকুতে আমি যদি কওঁ তেতিয়া হলে এইটো হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে এতিয়া আহো আমি আন এটা দিনলৈ 2-3 দিনৰ পাছত যদি ইয়াৰ পৰা চাওঁ আমি পুনে এই কামটোক এটা এটাকে ইন্ডিভিজুয়ালি যদি আমি কওঁ তেতিয়া হলে হয় এইটো পাস্ট ইনডেফিনিট হ'ব নহয় প্ৰেজেন্ট পারফেক্ট হ'ব কিন্তু ইয়াৰ পৰা যদি আমি এই সময়টোৰ কথাটো উল্লেখ কৰো ধৰা এইটো আমি যোৱা কালিৰ সময় আছিল গতিকে এইটো ইয়েস্টারডেৰ সময় আছিল আৰু ইয়েস্টারডে ধৰা 7 PM ৰ কথা আছিল যোৱা কালি 7টা বজাৰ কথা গতিকে আমি যোৱা কালি 7টা বজাত নাও কৈ আছিল গতিকে এইটো সময়ত হোৱা কামবিলাক গোটেইখিনি সেই সময়ত প্ৰেজেন্ট কন্টিনিউয়াস কৰি লিখিছিল
কিন্তু ইয়াৰ পৰা যদি আমি কওঁ এইটো আমি সিম্পল পাষ্টত কওঁ কিন্তু সময়টো যদি আমি অকল ইয়েষ্টাৰডে নকৈ ইয়েষ্টাৰডে ক'লেটো সিম্পল পাষ্ট হ'ব অকল ইয়েষ্টাৰডে নকৈ ইয়েষ্টাৰডেৰ 7টা বজাত ইয়েষ্টাৰডে এট 7 pm অর 7 pm ইয়েষ্টাৰডে বুলি যদি কওঁ তেতিয়াহলে ইয়াৰ কি কৰিলো আমি অতীতৰ নিৰ্দিষ্ট সময় কৈছো গতিকে এইটো হ'ব পাষ্ট কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াসে হোক বা পাষ্ট কন্টিনিউয়াসে হোক কোনটো সময়ৰ কথা আমাক ইন্ডিকেট কৰিব যে ঠিক সেই সময়টো ভেরি শর্ট পিরিয়ড অফ টাইম ঠিক সেই সময়ৰ কথাহে কোৱা হৈছে অৰ্থাৎ যদি মই আজি নাও বুলি কওঁ তেতিয়াহলে আজি এইটো সময়ৰ কথা বুজিলো ধৰি লোৱা হৈছে আজি 8টা বাজিছে গতিকে এইটো আজিৰ কথা কোৱা হল 8টা বজাত যদি মই নাও কওঁ কিন্তু যোৱাকালি মই যদি এইটো সময়ত নাও কৈছিলো তাৰ মানে 7টা বজাৰ কথা বুজাইছিল এতিয়া ইয়াৰ পৰা যদি মই অকল ইয়েষ্টাৰডে কম তেতিয়াহলে এইটো হ'ব সিম্পল পাষ্ট কিন্তু যোৱাকালি আমি ইয়াত থাকুতে যদি কওঁ যোৱাকালি 7 pm অৰ কথা যদি কওঁ তেতিয়াহলে অতীতৰ নিৰ্দিষ্ট সময় হল এইটো হ'ব পাষ্ট কন্টিনিউয়াস তেতিয়া অকল এইটো সময়ত হোৱা কামৰ কথাহে কৈছে আই ওয়াজ ৰিডিং যদি কওঁ হলে এইটো এক্সাম্পলটো চোৱা পাষ্ট কন্টিনিউয়াসত ডিসকাস কৰিছিলো এই এনেকুৱা হ'ব আই ওয়াজ ৰিডিং yesterday এই সেন্টেন্সটো এতিয়া আমি ভুলকে লিখিছো কাৰণ yesterday হলে past indefinite হ'ব ইয়াক জাস্টিফাই কৰিবলৈ past continuousৰ শুদ্ধকে হ'বলৈ হলে yesterday at 7 pm বুলি ক'ব লাগিব গতিকে যোৱাকালি 7টা বজাত অতীতৰ এটা নিৰ্দিষ্ট সময়ত হলে এটো past continuous হ'ব এতিয়া হল ই অকল যোৱাকালি 7টা বজাত নিৰ্দিষ্ট সেই সময়ত কি হৈ আছিল সেই কথাটোৱে আমি কলো কিন্তু যদি কামটো আগতে আৰম্ভ হৈ যদি কামটো হৈ আহি ইয়াত শেষ হয় ইফালে নহয় এতিয়া চলি থকা নাই তাৰ মানে অতীতত কামটো আৰম্ভ হৈ অতীতৰে এটা নিৰ্দিষ্ট সময়ত শেষ হোৱাটো যদি আমি প্ৰকাশ কৰিব বিচাৰো তেতিয়াহলে সেইটো হ'ব পাষ্ট পাৰফেক্ট কন্টিনিউয়াস আমি সহজতে বুজিবলৈ এনেকে ভাবি লম এইটো সময়ত থাকুতে আমি যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কেতিয়া হৈছিল কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আছিল আমি ইমানে হৈছিল কামটো হিদিনাখন আমি এই কামটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত লিখিছিলো অৰ্থাৎ আমি লিখিছিলো আই হ্যাভ বিন রিডিং হলে ধৰা ইয়াৰ পৰা পঢ়িছিলো ইয়াত 7টা বাজিছে 6টা বজাৰ পৰা আমি পঢ়িছিলো গতিকে ফৰ এন আৱাৰ এতিয়া এই বস্তুটো যদি আমি ইয়াৰ পৰা যদি চাওঁ যোৱাকালি ইয়াৰ পৰা চাওঁতে কি পাইছিলো 6টা বজাৰ পৰা পঢ়ি আছো মানে এতিয়াও পঢ়ি আছো এটো হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ইয়াৰ পৰা আমি যদি চাওঁ সেই 6টা বজাৰ পৰাই পঢ়ি আছো পঢ়ি আহি আমি 7টা লৈকে পঢ়িলো কেতিয়া যোৱাকালিৰ 7টা বজালৈকে আজিলৈ নাহিলেই কামটো কিন্তু ই পিৰিয়ড এটা হৈছে পাষ্ট অকল কন্টিনিউয়াস যদি কলো এতেন পাষ্ট কন্টিনিউয়াস তেতিয়াহলে অকল 7টা বজাত পঢ়া কথা হলেতেন অকল এই সময়টুক মাত্ৰ হলেতেন ইফালে কাম হোৱা নোহোৱাটো নহলেতেন কিন্তু যেহেতু এটা পিৰিয়ড অফ টাইমক বুজাইছে অৰ্থাৎ 6টা বজাৰ পৰা পঢ়ি থকা হৈছে কিন্তু পঢ়ি আহি যোৱাকালিৰ 6:30টাৰ পৰা যোৱাকালিৰ 6টা বজাৰ পৰা যোৱাকালিৰ 7টা বজালৈকে পঢ়া বুজাইছে অৰ্থাৎ তেতিয়াহলে কি হ'ব 1 ঘণ্টা আমি পঢ়িলো হলে বা 6টা বজাৰ পৰা পঢ়া কথা যদি কৈছো আৰু ইয়াতে কামটো শেষ হল 7টা বজাৰ কামটো শেষ হল ইফালে আৰু আগবঢ়া নাই অৰ্থাৎ কোনো এটা কাম অতীতত আৰম্ভ হৈ অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল কন্টিনিউ ইয়াৰ পৰা কামটো কন্টিনিউ হৈ ইয়ালৈকে আহিলে কিন্তু পাষ্টলৈকে আহিলে এনেকুৱা ক্ষেত্ৰক বুজাবৰ কাৰণে আমি লিখিম পাষ্ট পাৰফেক্ট কন্টিনিউয়াস এতিয়া আমি এই প্ৰসংগটো যদি লিখো ইয়াৰ পৰা ক'লে এনেকুৱা হ'ব ইয়াত যদি কওঁ যে 6টা বজাৰ পৰা বা 1 ঘণ্টা ধৰি পঢ়ি আছো বুলি ক'ব ইয়াত থকা মানুহজনে আজি যদি এই কথাটো ক'ব লগা হয় তেতিয়াহলে পাষ্টৰ পাৰফেক্ট কন্টিনিউয়াস হ'ব তেতিয়া ইয়াত আমি কি লিখিব লাগিব এই হেবৰ ঠাইত তেতিয়া হেড আহিব অথনি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হৈ আছিল এতিয়া পাষ্ট পাৰফেক্ট কন্টিনিউয়াস হৈ আছে এতিয়া সিন্স বা ফৰৰ পিছৰ সময় থাকিলে পাৰফেক্ট কন্টিনিউয়াস হ'ব আৰু আমি সেই পাৰফেক্ট কন্টিনিউয়াসটো প্ৰেজেন্টৰ পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্টৰ এটা পিৰিয়ডক বুজাইছে নে পাষ্টৰ এটা পিৰিয়ডক বুজাইছে আৰু সেই সময়ত কামটো হৈ আছিল বুলি বুজাব বিচৰা হৈছে সেইটোৰ ওপৰত ডিপেন্ড কৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস আমি পাৰ্থক্যটো আনিব লাগিব এতিয়া মই আৰু দুটামান এক্সাম্পল দিব বিচাৰিছো অৰ্থাৎ ইয়াৰ পৰা তোমালোকে এটা কথা স্পষ্ট হ'ব লাগিব যে কোনো এটা কাম অতীতৰ কোনো এটা সময়ৰ পৰা আৰম্ভ হৈ অতীতৰে কোনো এটা সময়লৈকে চলি আছিল বুজাবৰ কাৰণে আমি পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগে এতিয়া যদি কওঁ he had been
working for an hour তেওঁ এঘণ্টা ধৰি কামটো কৰি আছিলে অৰ্থাৎ আমি আজি এই বাক্যটো যদি দেখি পাও তেতিয়াহলে আমি বুজিম যে তেওঁ কামটো এঘণ্টা ধৰি কৰি আছিলে ইয়াৰ পৰা কামটো কৰি কৰি ইয়াত শেষ হ'ল আজি কৰি থকা নাই আজিৰ কথা নাই গতিকে এইটো পিৰিয়ড অফ টাইম বুজাবৰ কাৰণে আমি এইটো লিখিছো হলে the old man had been suffering from fever তেওঁ জ্বৰত ভুগি আছিল হলে ধৰি লোৱা for a week মানুহজনে এসপ্তাহ ধৰি জ্বৰত ভুগি আছিলে হলে বুঢ়া মানুহজনে এসপ্তাহ ধৰি জ্বৰত ভুগি আছিলে তাৰ মানে আমি কি বুজিছো হয় মানুহজন বৰ্তমান অৱস্থাত ইয়াত এসপ্তাহ ধৰি জ্বৰত ভুগি আছিলে গতিকে ইয়াত এতিয়া আমি কি বুজিম হয় মানুহজনে জ্বৰৰ পৰা ৰিকভাৰী পালে বা জ্বৰ ভাল হ'ল তেওঁৰ নহয় মানুহজন ঢুকালে এতিয়া আমি যদি ইয়াৰ লগত আমি লিখি দিম কি তো when he died যেতিয়া তেওঁৰ মৃত্যু হৈছিল সেই মৃত্যু হোৱা সময়লৈকে তেওঁ জ্বৰত ভুগি আছিলে অৰ্থাৎ অতীতৰ পৰা কোনো কাম আৰম্ভ হৈ অতীতৰ এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল বুজাবৰ কাৰণে আমি past perfect continuous tense ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ এই গঠনটো লিখিব লাগিব had been verb ing হলে দিকে এইখিনি বুজি পালা বুলি মই ধৰিছো আমি এটা ভিডিও বনাম যত আমি অলপ প্ৰেক্টিস ওয়ার্ক বিলাক কৰিম এক্সাৰসাইজ কৰিব লগা হ'ব তো এক্সাৰসাইজ কৰোতে তোমালোকে নিজক জুখিব পাৰিবা এক্সপেৰিয়েন্স কৰিব পাৰিবা কিমানখিনি বুজি পাইছো বা নাই পোৱা তো আজি ক্লাছটো ইমানত শেষ কৰিলো গতিকে পাষ্ট প্ৰেজেন্টৰ চাৰিটা আৰু পাষ্টৰ চাৰিটা আমি ইতিমধ্যে পঢ়িলো গতিকে ইয়াৰ পিছত আমি ফিউচাৰৰ ক্লাছবোৰ লম থ্যাংক ইউ